মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এই ভিডিঅ'ৰ বাৰ্তাৰ জৰিয়তে নমস্কাৰ জনাইছোঁ। বিশেষ এটা কথাৰ কাৰণে আপোনাক উদ্দেশ্য কৰি ভিডিঅ'টো বনালোঁ। কথাটো হ'ল, আমাৰ কোনো চৰকাৰী চাকৰি নাই। নিজৰ যিখিনি সাঁচতীয়া পইচা, সেই পইচাখিনি দি ডাউন পে'মেণ্ট দি 3খন বলেৰো কিনি আপোনাৰ DC অফিচত দিছিলোঁ। DC অফিচে গাড়ীখন উলিয়াই দিলে। তাৰপিছত মই লখিমপুৰৰ SP অফিচত দিলোঁ। ভাড়াত চলাই আছোঁ, এতিয়াও চলি আছে। ইনফেক্ট আজি 2 বছৰ আমাৰ গাড়ীসমূহৰ কোনো ধৰণৰ ভাড়া আমাক দিয়া নাই। এই সংক্ৰান্তত মই লখিমপুৰ DC অফিচত মই কিয় আবেদন কৰিছোঁ। মই আপোনাৰ অফিচৰ CM অফিচলৈ উদ্দেশ্য কৰি কেইবাবাৰ মই ইমেইল কৰিছোঁ, কিন্তু তাৰ কোনো সদুত্তৰ মই এতিয়ালৈকে পোৱা নাই বা কোনো ধৰণৰ পইচা পোৱাৰ মই এই মাৰ্চ মাহ আহিলে আমি ৰখি থাকোঁ যে মাৰ্চ মাহত কিবা কাৰণে যদি পইচাটো হয়। কেনেকৈ মহোদয় আমি EMI দিম, কেনেকৈ গাড়ীৰ ড্ৰাইভাৰক পইচা দিম। ছাৰ্ভিচিংটো আছে, ছাৰ্ভিচিং প্ৰতি আপোনাৰ 10,000 কিলোমিটাৰ মই ছাৰ্ভিচিং কৰি দিব লাগে, কাৰণ পুলিচে ইউজ কৰি আছে গাড়ীখন। যিকোনো ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত গাড়ীখন ব্যৱহাৰ হৈ থাকে, গতিকে গাড়ীখন ছাৰ্ভিচিং কৰি চলি থাকিব পৰা কৰিব লাগিব। বহুত কষ্ট হৈছে মহোদয়, আমি নোৱাৰা হৈছোঁ বৰ্তমান। ইমানবোৰ অনুষ্ঠান আপোনালোকে কোটি কোটি টকা দি পাতি আছে, পাতি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ দৰে এই শিক্ষিত নিবনুৱাসকলক এনেকৈ মাধৰ মাৰ সোধাব বুলি মই ভবা নাছিলোঁ একচুৱেলি, আৰু কিমান দূৰ গ্ৰহণযোগ্য মই নাজানো। কাৰণ আমি খুব কষ্ট কৰি পেলাই নিজৰ সন্মান অটুট ৰাখি পেলাই আমি কাম কৰি আছোঁ। কি কৰিম আমি? না আমাৰ কিবা চৰকাৰী চাকৰি আছে, আমাৰ পৰিয়ালত কাৰোবাৰ কিবা চৰকাৰী চাকৰি আছে। কেনেকৈ চলাম আমি এখন ঘৰ, এখন সংসাৰ আমি কেনেকৈ চলাম? আপোনালোকে এই আইন শৃংখলাত ব্যৱহাৰ কৰি থকা, বৰ্তাই ৰাখিবলৈ যিখিনি বাহন ব্যৱহাৰ কৰি আছে, তাৰ বিপৰীতে আপোনালোকে মালিক কেইজনক এনেকৈ জীয়াটো বুগাব বুলি আমি কোনো দিন ভবা নাছিলোঁ। হয়তো আপুনি এইখিনি কথা নাজানে। মই আপোনাৰ অফিচতো কেইবাবাৰো ইমেইল কৰিছোঁ, কেইবাবাৰো মই পঠিয়াইছোঁ, কিন্তু একো মই টুইট কৰিছোঁ। কেনেকৈ দিম গাড়ীৰ EMI, কেনেকৈ দিম? ড্ৰাইভাৰ কেইজনে মাহৰ মোৰ মুখলৈ চাই ৰখি থাকে, কাৰণ সিহঁতে নাজানে মই পইচা পাইছোঁ নে নাই পোৱা। সিহঁতে ভাবে যে পইচা পাই আছে, ড্ৰাইভাৰ কেইজনে সেইবোৰ বুজি নাপায়। সিহঁতে গাড়ী চলাইছে, সিহঁতক পইচা দিব লাগে, সময়মতে মই পইচা দিছোঁ। কিন্তু এতিয়া নোৱাৰা হৈ মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি এই সংক্ৰান্তত নিশ্চয় কিবা এটা কৰিব বুলি আমি আশা কৰি ৰৈছোঁ। কাৰণ 2 বছৰ, এটা দিন, 2 মাহ, এমাহ ঠিক আছে, কিন্তু এনেকৈ 2 বছৰ দিন আমি একেৰাহে এইটো কেনেকুৱা ধৰণৰ কাৰবাৰ হৈ আছে বুজি নাপাওঁ। কাৰ লগত কথা পাতিম, ক'ত যাম, কাক সুধিম, বিল হ'ব নে নহয় নে? মাৰ্চ মাহত ৰখি থাকোঁ। এতিয়া গম পালোঁ যে লখিমপুৰ এৰিয়াত আপোনালোকৰ SP অফিচৰ পৰা আমাক পইচা দিব নোৱাৰে। ক'ৰ পৰা দিম EMI? বেংকেতো আমাৰ EMI নোলোৱাকৈ নাথাকে। কি কৰিম আমি? মই অনুৰোধ জনাইছোঁ মহোদয়, মই আপোনাক হাত জোৰ কৰি মই অনুৰোধ কৰিম, প্লিজ আমাৰ এই পইচাখিনি, আমাক যিখিনি আমি পাবলগীয়া আছে, কমচে কম 2 বছৰ নহ'লে এবছৰৰ পইচাখিনি দিয়ক আমাক। 6 মাহৰ পইচা দিয়ক, ছমাহে দিয়ক, কিন্তু দিয়ক, নহ'লে আমি চলাব নোৱাৰিম।